হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ দক্ষিণ হালমা মানকাৰ্চ জিলাত বহুত জাকজমকভাৱে আমাৰ 78তম 15 আগষ্ট পালন কৰা হৈছে আৰু ইয়াতে আমাৰ মাজত উপস্থিত হ'ল আমাৰ দক্ষিণ হালমা মানকাৰ্চ জিলাৰ জিলা উপায়ুক্ত ছাৰ আৰু খন্তেক পিছতে আমাৰ যিবিলাক কাৰ্যসূচী আছে আৰম্ভ কৰিব আৰু ইয়াতে আমাৰ পাপুজিৰ ফটো আছে, মহাত্মা গান্ধী, তেওঁক বহুত ধুনীয়াকৈ শ্ৰদ্ধা জনাব আৰু আমাৰ সন্মানীয় জিলা উপায়ুক্ত ছাৰ আৰু জিলা আয়ুক্ত ছাৰ আৰু লগতে আছে আমন্ত্ৰিত অতিথিসকল। এয়া সন্মানীয় জিলা আয়ুক্ত মাননীয় ৰাহুল কুমাৰ গুপ্তাদেৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিছে আৰু আজিৰ পুষ্পাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সামনে দাঁড়াবে, পাশে দিয়ে থাক দাঁড়াবে, হ্যাঁ। পোন্ধৰ আগষ্ট উপলক্ষে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা পাতিছিল। ইয়াতে আমাৰ সন্মানীয় জিলা উপায়ুক্ত ছাৰ বঁটা বিতৰণ কৰি আছে। লগতে আমাৰ পেৰামাউণ্ট ইংলিছ একাডেমীৰ ছাত্ৰী কালচাৰেল হিবা প্ৰথম স্থান লাভ কৰিছে চিত্ৰাংকন প্ৰতিযোগিতাত আৰু বহুত ভাল লাগিছে। ইয়াতে আমাৰ দক্ষিণ হালমা মানকাৰ্চ জিলাৰ পৰা হায়াৰ ছেকেণ্ডাৰীত অধিক নাম্বাৰে সফলতা অৰ্জন কৰিছে, তাৰ কাৰণে এখন বঁটা লগতে এখন মানপত্ৰ দি আছে। বহুত ভাল লাগিছে। 5 ষ্টাৰ জাতীয় বিদ্যালয়ৰ পৰা কুইজ কম্পিটিশ্যনত প্ৰথম স্থান লাভ কৰিছে মুজাহিদ আৰু তেওঁৰ বন্ধুসকল। CRPFৰ প্লাটুন কমাণ্ডাৰ বিনোদ কুমাৰ, UBCৰ প্লাটুন কমাণ্ডাৰ কাছেম আলী বেপাৰী, ABCৰ প্লাটুন মেম্বাৰ প্লাটুন কমাণ্ডাৰ চিল্ডুৰ ৰয়, হোমগাৰ্ড আসাম পুলিচৰ প্লাটুন কমাণ্ডাৰ ৰাজেশ্বৰ ৰয়, প্লাটুন কমাণ্ডাৰ জ্ঞান বিকাশ একাডেমী নাজিবুল হুছেইন মোল্লা,
প্লাটুন কমান্ডার সাপানা বানো এস আলী বিদ্যালয়, জনতা হায়ার সেকেন্ডারি স্কুল প্লাটুন কমান্ডার ইমরান মেহদি, কেজি ভি বিদ্যালয়ৰ প্লাটুন কমান্ডার মুসলিমা খাতুন, 5 স্টার বিদ্যালয়ৰ প্লাটুন কমান্ডার সলমান হক, টাকলমাৰী চুকচৰৰ প্লাটুন কমান্ডার আরিফা খাতুন, ইনফিনিটি একাডেমির প্লাটুন কমান্ডার জাহিদুল ইসলাম, জনতা গার্লস স্কুলৰ প্লাটুন কমান্ডার আফরোজা খাতুন, হাটসিংমাৰী সিনিয়র সেকেন্ডারি স্কুলৰ প্লাটুন কমান্ডার সাদাম হুসেন, প্রভিডেন্স ন্যাশনাল একাডেমির প্লাটুন কমান্ডার মনির হোসেন, মডার্ন একাডেমির প্লাটুন কমান্ডার হাসিনুল ইসলাম, হাবিসাইল একাডেমির প্লাটুন কমান্ডার আসিফ আলী, Platoon!